हेलो एवरीवन मोर नतुन एटी ब्लगলৈ स्वागतम জনাইছো সকলোকে এতিয়া ৰাতিপুৱা ভাগত কি কৰিম ইয়া ডেইলি ব্লগ দেখুৱাম আপোনালোকক এতিয়া স্টাৰ্ট দিছো কাপোৰ ধুবলৈ ইয়া অকমান দেখুৱাম আপোনালোকক কেনেকৈ মই কাপোৰ ধুই আছো মেচিনত দিছো মেচিনত দিলেও মানে মই কি কৰো ইয়া অকমান দেখুৱাম আপোনালোকক দেখাই আছো আপোনালোকক আজি এয়া কুশন কভাৰ বিলা উলিয়াই লৈছো ধুবলৈ কাৰণে লেটেৰা হৈ গৈছিলে এয়াই মেচিনত দি থৈছো এতিয়া আপোনালোকক অকমান শেয়াৰ কৰিছো অলপ আগতে হুমাই থৈ দিছো অকমান তিয়াই থৈ দিছো মানে তিয়াই থৈ দিলে কি হয় এয়া লেটেৰাবোৰ অকমান কোমলি যায় সেই কাৰণে মানে 1 ঘণ্টা মান হলে তিয়াই থোৱা এতিয়া ধুবলৈ লৈছো মানে মই হাতেৰে পুছিব লাগিব খিনি যত লেটেৰা বেছি আছে এখিনি মানে মই হাতেৰে মানে আগে হেৰি কৰি লওঁ নহলে লেটেৰাবোৰ থাকি যায় পছন্দ নহয় আৰু সেই কাৰণে মই গুটে এখনকে মানে এনেকা খুচি লম দুখন হাতেৰে খুচি লম গুটে ভৰ্তিয়ে হৈ গল দেখুৱাই আছো আপোনালোকক চাই থাকিব এয়া সাৰ এখনকে খুচি লম তেতিয়া ভালকে সাফা হয় আৰু হাতেৰে ধোৱা নিচিনাই হৈ যায় বহুত টাইম লাগে এখনকে হেৰি কৰি থাকোতে গোটেইখিনি খুচি লম লাষ্ট এখন আছে গোটেইটো খসুতে ভাগৰ লাগি গৈছে হাত দুখন এতিয়া হৈ গল মোৰ ফসা ইয়া মেচিনে নিজৰ কাম কৰিব আৰু অন কৰি দিছো মেচিন অন কৰি হাত ভৰাব নালাগে অফ কৰি কিনে মই হাত ভৰাইছো নহলে ৰিক্সি আছে ওয়াশিং মেচিনত এয়া চাও স্টার্ট দিছে মেচিনে কাম কৰি আছে নিজৰ কাম এতিয়া নিজে কৰিব আৰু মোৰ কাম মই নিজে কৰিলো আৰু শাক খাবলৈ মন যোৱাৰ কাৰণে এয়া মোৰ কিচেন গাৰ্ডেনৰ পৰা এয়া ৰঙালাওৰ আগ আনিলো গুটি লগা নাই সেই কাৰণে মই আজি খাম বুলি এয়া কাটি আনিছো চাও মটা ফুল এয়া গুটি নাই সেই কাৰণে চিঙি আনিলো আজি শাকে খাম বুলি আৰু খাবলৈ মন গৈছে শাক খোৱা নাই এয়া আৰু এটা লাও আছিল লাও চিঙি আনিলো ডিম 4টা এয়া লৈ আনিছো বইল কৰিম ৰাতিপুৱা খাবলৈ লাগে ডেইলি খাওঁ ডেইলি বইল কৰিব লাগে আনফালে গাখীৰ বহাই থৈ দিছো এতিয়া গোটেই বাউন্ডাৰী সাফা কৰি আহিছো গোটেই বাহৰ পাতেৰে মানে ভৰি আছিল গোটেই মানে হৰা পাত এয়া শুকান পাত বিলা গছ আছে দেৱদাৰু গছ আছে জামু গছ আছে আৰু বহুতো গছ আছে বেলেগ সেইবোৰ পাত ইমান হৰে নহয় দিনে দিনে হাৰি থাকিব লাগে বহুত লেটেৰা হৈ গৈছিল বৰষুণৰ কাৰণে মানে হাৰিব পৰা নাছিল আজি হাৰিলো গোটেই বাউন্ডাৰী সাফা কৰি আহিলো আপোনালোকক দেখুৱা নহল এতিয়া আহিয়ে আৰু কাপোৰ মেচিনত তিয়াই থৈ দিছিলো হেয়া আকৌ খুচি মেলি হেয়া মেচিন অন কৰি দিছো এতিয়া আকৌ পাকঘৰলৈ আহিছো
পাকঘৰলৈ আহি আৰু এতিয়া ব্ৰেকফাষ্টৰ যোগাৰ ইয়াৰ চাই থাকিব ডেইলি ব্লগ। যোৱাকালিৰ দৰে আজিও ৰুটি আৰু গাখীৰ একেই প্ৰচেছ, মানে কামটো অলপ শ্বৰ্ট কৰি দিছোঁ। বাকী এয়া চব্জি বনাই থকা নাই আৰু এতিয়া সময়ো নাই আৰু বহুত কাম আছে বাকী। কাম চাম কৰি ভাত পানী বনাই মেলি খাই আকৌ জিমলৈ দৌৰিব লাগিব, সেইকাৰণে অকণমান শ্বৰ্ট কাট দিছোঁ। গাখীৰেদি আজি আকৌ ৰুটি এয়াই একেই যোৱাকালিৰ দৰে এয়া ৰুটি। মোৰ নিজৰ কাৰণে ইমান চিন্তা নাই, মই এনেকাই কিবা কিবি এয়া কিবা এটা হ'লেই হ'ল। এয়া মিষ্টাৰৰ কাৰণে এইটো নহয় ন, টেবলেট খাই থাকে সদায়, সেইকাৰণে মানে ভাল হেৰিটো লাগে, ব্ৰেকফাষ্টটো ভাল হ'ব লাগে। গাখীৰেদি ৰুটিটো ভাল হয়নে নহয় কমেণ্ট কৰি জনাব আপোনালোকে। এয়া শ্বৰ্ট কাট দিছোঁ বুলি এয়া আজি বনাই থাকাৰ আৰু এতিয়া সময়ো নাই, কাপোৰো ধুই আছোঁ ইফালে। লগতে এয়া গাখীৰ ৰুটি খোৱাৰ পিছত আকৌ ডিম খাব। গাখীৰ গৰম হৈ গ'ল আৰু ইয়াত অকণমান ঘি অকণমান দিলেতো আৰু টেষ্টটো বাঢ়ি আহে। ঘি অকণমানো দি দিম, গুড় অকণমান দি দিম। গুড় কাটি দিলোঁ, এতিয়া ঘি অকণমান দিম। এয়া চাওক, গুড়, গাখীৰ, ৰুটি আৰু ঘিউ, এনেকুৱাকৈ আজি ব্ৰেকফাষ্ট। এয়া বাচিব লৈছোঁ, বাচি থৈ দিওঁ। কাপোৰ মেচিনত আছে, অকণমান সময় পাইছোঁ, এয়া বাচি থ'ম দুপৰীয়া সাজৰ কাৰণে। যিহেতুকে হেল্পাৰ নাই, গোটেই কাম নিজে কৰিব লগা হয়। এনেকুৱা ওলাই চুজখিনি উলিয়াই লৈছোঁ। ভালকৈ বাচিব লাগে, নহ'লে খাবলৈ সূতা সূতা নিচিনা সেই দাঁতত লাগি ধৰিব। এইবোৰ সূতাৰ দৰে হয়, সেয়া চাম ভালকৈ বাচিব লাগে আৰু। দেখুৱাই আছোঁ আপোনালোকক কেনেকৈনো বনাম, আপোনালোকে চাই থাকিব। ডেইলি ব্লগ এইবোৰে হয়, বেলেগ কাম নাই আৰু। বাহিৰত ওলাই গৈ মানে কণ্টেণ্ট বিচাৰিব নোৱাৰি, এয়া যেতিয়াই তেতিয়াই ওলাই যাব নোৱাৰি। কেতিয়াবা ওলাই যোৱা হয়। আমাৰ মুৰ্গী আহিছে, মুৰ্গী দুটাই মানে চাউল বিচাৰি আহিছে। চাওক, এয়া খাবলৈ নহয় দেই, এনেই চাই থাকোঁ আমি মুৰ্গী পুহি। নাখাওঁ মুৰ্গী পুহি কিনি, নেবেচোঁ, নাখাওঁ, চাই থাকোঁ। চাই থাকোঁতে হেৰাই যায়। কুকুৰে খায় নে কিবা জংঘলৰ হেৰিয়ে খাই নাজানো আৰু। লগত এয়া ডাটা শাক, বগা ডাটা শাক হয়, এয়া মিক্স কৰি বনাম মানে। তাতে আছিলে, ছিঙি লৈ আনিলোঁ। এই ঠাৰিবোৰো খাবলৈ ভাল হয়। লগত কচু এটাও দি দিম, আলুৰ কাম কৰিব। আলু নিদিওঁ, কচু দিম। এইখিনিও কাটি লওঁ। বছৰৰ মানে প্ৰথম
কচু খাম খোৱাই হোৱা নাই বেলতলা বজাৰৰ পৰা আনি থৈ দিছে মিষ্টাৰে এয়া আজি এই শাকৰ লগতে এটা দিম আলুৰ কাম কৰি দিব আৰু আগতীয়া কচু হয় নহলে এতিয়া সিজন নহয় আগষ্ট মাহৰ পৰাহে সিজন হয় আগতীয়াকে ৰুইছিল চাগে খেতিয়কবোৰে সৰু মাছ আনিছিলে বেপাৰীয়ে এয়া ৰাখিলো চাওকচোন এয়া বনাম এইটোৱেদি বনাব লাগিব শাক অথনি বাছা শাকখিনি এয়া মাছেৰে বনাম এয়া বাছি লওঁ এয়া বহুত টাইম লাগিব কিমান বাছিম আমনি লাগি যায়গে মানে সৰু মাছ বাছি ভাল পাওঁ কিন্তু বেছি হ'লে আকৌ মানে আমনি লাগি যায়গে এয়া চাওঁ বৰলীয়া মাছ বৰিয়লা কয় নে বৰলীয়া কয় কমেণ্ট কৰি জনাবচোন মই ইমান ভালকে গম নাপাওঁ বৰলীয়া বুলি কৈ থাকোঁ কিন্তু হয়নে নহয় নাজানো আৰু বৰিয়লাও বুলি শুনিছোঁ বেলেগৰ মুখৰ পৰা এয়াই বাছি লওঁ ফ্ৰেণ্ডছ ষ্টেণ্ডটো মিলাওঁতে মানে নহয় সৰু মাছ কিমান বাছিম আজি বহুত ৰাখিছে 1 কিলো মানে ৰাখিছে চাগে 1 কিলো হ'বই একেবাৰে মাথাটো মই ছিঙি পেলাওঁ সৰু মাছৰ মাথা খাই ভাল নাপাওঁ ভাল নালাগে সেইকাৰণে একেবাৰে পেলাই দিছোঁ মানে কাটি পেলাই দিছোঁ এয়া এনেকাকে বাছি লওঁ মাছ বাছা হৈ গ'ল এয়া গোটেই বাছি ললো এতিয়া ধুবলৈ যাম এটা এয়া ৰৈ গৈছিলে আৰু এটা ৰৈ গৈছে এয়া হৈ গ'ল মাছ বাছা চাওঁ এতিয়া ধুই লওঁ কামৰ মাজতে ময়ো এয়া ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ গাখীৰ ৰুটি গুড় ঘিউ লৈছোঁ এয়া চাওঁ অলপ আগত কেঁচা বুট খালোঁ আৰু ডিম এটা খালোঁ তাৰপাছত এতিয়া এয়া খাবলৈ লৈছোঁ কামৰ মাজতে খোৱাৰ পিছতহে কাম খোৱা মেইন হয় খাবলৈ বহুত টেষ্টি দেই মই খাই লওঁ কেৰাহীখন এতিয়া পাতি লৈছোঁ মাছ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰি দিম আৰু নিমখ দিছোঁ এয়া হালধি
কিছুমান ডিপ ফ্ৰাই কৰি কিছুমান হাফ ফ্ৰাই কৰি চব্জি দিব লগাখিনি মানে হাফ ফ্ৰাই কৰিম। তেল ঢালি দিছো এতিয়া। ডেইলি ব্লগ এয়াই আৰু ঘৰৰ কাম ৰন্ধা বঢ়া এয়াই আৰু ব্ৰেকফাষ্ট কাপোৰ ধোৱা ঘৰ ঝাড়ু দিয়া ঘৰ মোচা সেইবোৰেই আৰু ঘৰত থাকিলে। কচু কাটি ললো, জলকীয়া আদা নহৰু। এয়া চব্জিত মই পিঁয়াজ দি নবনাওঁ, পিঁয়াজ নিদিওঁ, এয়া আদা নহৰুৰে অকণমান ভাজি লওঁ আগে। এয়া কচু সিজিবনে নাই মোৰ মানে সন্দেহ হৈছে, নতুন কচু ন সেইকাৰণে সিজিলে সিজিব নিসিজিলে নাই আৰু সন্দেহ লাগি আছে মোৰ সিজিবনে নাই বুলি। বনাই চাওঁ কি হয়। কচুখিনি দি দিছোঁ। আগে কচুখিনি অকণমান আধা সিজাকে ভাজি লওঁ, তাৰপিছতহে শাক বাছি থৈ দিছোঁ, ধুই থৈ দিছোঁ। এয়া নিমখ দিওঁ এতিয়া। হালধি দিছোঁ। কচুখিনি আধা সিজাকে ভাজি ল'ম, তাৰপিছত এয়া শাক দি আছোঁ, দেখুৱাম আপোনালোকক। কচু সিজাৰ নামেই লোৱা নাই। এয়া মই সন্দেহ কৰাৰ মতে হৈ গৈছে, চাওক সিজাই নাই, গোটা গোটা হৈ আছে। এয়া বাছি উলিয়াই পেলাব লাগিব। এয়া আনফালে এয়া লাল চাহ বনাই আছোঁ, লাল চাহ ষ্টেভিয়া তেজপাত দি লাল চাহ বনাই আছোঁ। চাহৰ খাবলৈ মন গৈছে বোলে এতিয়া, সেইকাৰণে ভাত পানী বনোৱাৰ মাজতে আৰু চাহ বনাই আছোঁ। কচুটো নিসিজিলে নহয়, মই সন্দেহ কৰিছিলোঁ নিসিজিব নেকি বুলি। এয়া তেনেকুৱাই হ'ল। কি কৰোঁ, বাছি বাছি উলিয়াই পেলাব লাগিব। এয়া মাছ ড্ৰাই ফ্ৰাই আৰু এয়া আঞ্জাত দিবলৈ হাফ ফ্ৰাই কৰি থৈ দিছোঁ। এতিয়া কচুখিনি বাছি বাছি উলিয়াই পেলাই ল'ম। এয়া চাওক ইমান সোপা কচু। এয়া পাৰিলে এতিয়া খাবই নালাগে আগতীয়া কচু, আৰু যদিও খাব মন হয় ভালকৈ চাই কিনিব আপোনালোকে। এয়া মোৰ লগত এনেকুৱা হৈ গৈছে, চাওক বনাই মেলিও খাব নাপালোঁ। এয়া বাছি বাছি উলিয়াইছোঁ, শাকখিনি থৈ দিছোঁ। তাত পানী ঢালি দিছোঁ এতিয়া। গৰম পানী দিছোঁ দেই, এয়া ডাঙৰ গামলাতে গৰম কৰিছিলোঁ। ধুনীয়াকৈ উতলাহি আছে। এতিয়া মাছখিনি দি দিওঁ, ফ্ৰাই কৰা মাছ। আজি
শাকখিনি লগত নিদিয়া হ'লে এয়া চব্জি খাবলৈ নাপালোঁ হয়। কচু নিসিজিলে নহয়। শাকখিনি দিয়াৰ কাৰণে শাকেৰে খাব পাৰিম আৰু এতিয়া। মাছেদি বনাই আছোঁ। কচুটোতো এনেই পেলনি গ'ল। মোৰ আঞ্জা হৈ গ'ল এয়া। ফিনিচিং লাষ্ট এয়া উতলি আছে। এয়া মোৰ ব্লগটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ আৰু ছাবস্ক্ৰাইবাৰ নাইয়ে মানে ক'বলৈ গ'লে, ছাপোৰ্ট কৰিব প্লিজ। এয়াই নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।